নমস্কাৰ, আপোনালোকলৈ স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকলে খবৰ ভাল। এছ এছ CWৰ কুৱেশ্যন এনচাৰৰ প্লেলিষ্টৰ ফাৰ্ষ্ট ভিডিঅ'টোত 25টা কুৱেশ্যন আলোচনা কৰা হৈছিলে। তাত 25 নম্বৰ কুৱেশ্যনটো আছিলে ৰেড ব্লাড চেলছ RBC প্ৰডিউচ ইন লোহিত ৰক্ত কণিকা ক'ত উৎপন্ন হয়। তালৈকে আছিলে। ইয়াৰ উত্তৰটো হৈছিলে বন মেৰু। এতিয়া নেক্সট 26ৰ পৰা 50লৈকে কুৱেশ্যনখিনি আলোচনা কৰিম। যদি আপোনালোকে ফাৰ্ষ্ট পাৰ্টটো চোৱা নাই তেনেহ'লে আমাৰ চেনেলৰ পৰা নহ'লে ডেছক্ৰিপশ্যনত প্লেলিষ্ট দিয়া আছে, তাৰে পৰা চাই ল'ব পাৰিব। এতিয়া নেক্সট পাৰ্টটো আমি আৰম্ভ কৰোঁ। নেক্সট কুৱেশ্যন 26, হু প্ৰপ'জ দ্য চেল থিয়ৰী? কক মতবাদ কোনে আগবঢ়াইছিল? আৰু এইটো কমন কুৱেশ্যন হয়। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত এই কুৱেশ্যনো আহিছিলে। এইবিলাক কমন কুৱেশ্যন হয়। অপশ্যন এ আছে ৱাটছন আৰু ক্ৰিক, অপশ্যন বি স্লেডেন আৰু চোৱান, তাৰপিছত অপশ্যন চি ৰবাৰ্ট ব্ৰাউন আৰু অপশ্যন ডি মেণ্ডেল। এইটো যিটো কুৱেশ্যন আছে বহুতৰ কনফিউজ হয়, বহুতে এনচাৰটো চিট দিয়ে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি স্লেডেন আৰু চোৱান। নেক্সট কুৱেশ্যন 27, ফাংচন অফ ৰিবজম ইজ? ৰিবজমৰ কাম বা কাৰ্য কি? অপশ্যন এ লিপিড চিন্থেচিছ, অপশ্যন বি প্ৰটিন চিন্থেচিছ, অপশ্যন চি ফটোচিন্থেচিছ সালোক সংশ্লেষণ আৰু অপশ্যন ডি ৰেছপাইৰেশ্যন শ্বসন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰটিন চিন্থেচিছ। নেক্সট কুৱেশ্যন, জেনেটিক ড্ৰিফ্ট অপাৰেটছ ইন? জেনেটিক ড্ৰিফ্ট ক'ত কাৰ্যকৰী হয়? অপশ্যন এ লাৰ্জ পপুলেশ্যন বৃহৎ জনসংখ্যা, নেক্সট স্মল পপুলেশ্যন, তাৰপিছত আইচলেণ্ড পপুলেশ্যন, তাৰপিছত অল অফ দিছ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি স্মল পপুলেশ্যন। নেক্সট কুৱেশ্যন, প্ৰাইমেৰী চ'ৰ্চ অফ এনাৰ্জি ইন এন ইক'চিষ্টেম ইজ? পৰিস্থিতি তন্ত্ৰত শক্তিৰ প্ৰাথমিক উৎস কি? অপশ্যন এ সূৰ্য, অপশ্যন বি প্লেণ্টছ, অপশ্যন চি ৱাটাৰ আৰু অপশ্যন ডি মাটি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সূৰ্য চান। নেক্সট কুৱেশ্যন, মেইন ফাংচন অফ ফ্ল'য়েম ইজ? ফ্ল'য়েমৰ মূল কাম কি? এইটো কুৱেশ্যনৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত বা প্ৰিভিয়াছ ইয়াৰত অহা দেখা যায়। অপশ্যন এ ৱাটাৰ ট্ৰেন্সপৰ্ট, পানী পৰিবহণ, অপশ্যন বি ফুড ট্ৰেন্সপৰ্ট, অপশ্যন চি গেছ এক্সচেঞ্জ আৰু অপশ্যন ডি প্ৰটেকশ্যন। ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি ফুড ট্ৰেন্সপৰ্ট। আপোনালোকে CWE and GNM নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে নেকি? তেনেহ'লে আপোনালোকে আমাৰ ই বুক আৰু মক টেষ্ট চিৰিজ লৈ ল'ব পাৰিব। CWE ই বুকত আৰু মক টেষ্ট চিৰিজত 5000তকৈ অধিক MCQ এনচাৰ আছে আৰু GNM নাৰ্ছিঙৰ ই বুক এণ্ড মক টেষ্ট চিৰিজত 3000তকৈ অধিক MCQ এনচাৰ আছে। ইয়াতে আপোনালোকে ইংৰাজী আৰু অসমীয়া দুটা মাধ্যমতে কুৱেশ্যন বিলাক পাব। প্ৰিভিয়াছ ইয়াৰ মেমৰি বেছ কুৱেশ্যনো আছে। লিমিটেড অফাৰ হয়, অতি শীঘ্ৰে আপোনালোকে লৈ ল'ব। এই ই বুক আৰু মক টেষ্ট চিৰিজে আপোনালোকৰ প্ৰিপাৰেচনটো তীব্ৰ গতিত আগবঢ়াই নিয়াত সহায় কৰিব। আপোনালোকে এই ই বুক এণ্ড মক টেষ্ট চিৰিজখিনি হোৱাটছএপৰ জৰিয়তে ল'ব পাৰিব আৰু আমাৰ ৱেবছাইটৰ জৰিয়তে ল'ব পাৰিব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। অলৰেডি বহুত ষ্টুডেণ্টে এনৰলমেণ্ট হৈ লৈছে। আপোনালোকে পলম নকৰি এতিয়াই কণ্টেক্ট কৰক। নেক্সট কুৱেশ্যন, প্ৰ'ফেজ, মেটাফেজ, এনাফেজ আৰ ষ্টেজেছ অফ? এইকেইটা কাৰ স্তৰ বা ষ্টেজ? অপশ্যন এ চেল ডিভিজন, কোষ বিভাজন, অপশ্যন বি ফটোচিন্থেচিছ সালোক সংশ্লেষণৰ, নেক্সট অপশ্যন চি ডাইজেশ্যন আৰু অপশ্যন ডি এক্সক্ৰেশ্যন। এই চাৰিটা যি ফেজ আছে প্ৰ'ফেজ, মেটাফেজ, এনাফেজ, এই তিনিটা ফেজ কিহৰ স্তৰ কোনটোৰ? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ চেল ডিভিজনৰ স্তৰ। নেক্সট কুৱেশ্যন, হিউমেন স্কিন কালাৰ ইজ ডিউ টু? মানুহৰ ছালৰ ৰং কিহৰ বাবে হয়? মানুহ বগা ক'লা হয় যে, সেইটো কিহৰ কাৰণে হয়? ইয়াতে অপশ্যন এ হিমগ্ল'বিন, অপশ্যন বি মেলানিন, অপশ্যন চি কেৰাটিন আৰু অপশ্যন ডি ইনচুলিন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মেলানিন। নেক্সট কুৱেশ্যন, এইডছ ইজ কজড বাই? এইডছ ৰোগ কিহৰ ফলত হয়? অপশ্যন এ বেক্টেৰিয়া, অপশ্যন বি ভাইৰাছ। এনেকুৱা ধৰণৰ কুৱেশ্যন অহা যায়, কেতিয়াবা এইডছৰ ফুল ফৰ্মো দি দিব পাৰে। অপশ্যন এ বেক্টেৰিয়া, অপশ্যন বি ভাইৰাছ, অপশ্যন চি ফাংগি আৰু অপশ্যন ডি প্ৰটজোৱা। এইডছ মানে হৈছে একুৱাৰ্ড ইমিউনোডেফিচিয়েঞ্চি চিনড্ৰম। একুৱাৰ্ড ইমিউনোডেফিচিয়েঞ্চি চিনড্ৰম। এইডছৰ ফুল ফৰ্মটো এইটো। আৰু এইডছটো ভাইৰাছৰ কাৰণে হয় আৰু কেতিয়াবা ইয়াতে নামটো দিব পাৰে কি ভাইৰাছৰ কাৰণে হয়। HIV হিউমেন ইমিউনোডেফিচিয়েঞ্চি ভাইৰাছ, HIVৰ কাৰণে এইডছ হয়। নেক্সট কুৱেশ্যন, টোটেল ক্ৰম'জমছ ইন ডাউন চিনড্ৰম? ডাউন চিনড্ৰমত থকা ব্যক্তিৰ মুঠ ক্ৰম'জমৰ সংখ্যা কিমান? অপশ্যন এ 46, অপশ্যন বি 45, অপশ্যন চি 47 আৰু অপশ্যন ডি 48। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি 47। নেক্সট কুৱেশ্যন, পোলেন গ্ৰেইনছ আৰ প্ৰডিউচড ইন? পৰাগ ৰেণু ক'ত উৎপন্ন হয়? অপশ্যন এ ষ্টিগ্মা, অপশ্যন বি পৰাগধানী, অপশ্যন চি
স্টাইল কাৰ্বন আর অপশন ডি ওভারি। তো ইয়ার উত্তরটি হব অপশন বি পরাগধানী। নেক্সট কুৱেশ্যন, নাইট ব্লাইণ্ডনেছ ইজ ডিউ টু ডিফিচিয়েঞ্চি অফ। তো ভিটামিনৰ পৰাতো কুৱেশ্যন আহে, তো ভিটামিনৰ আপোনালোকৰ এটা কুৱেশ্যন আহিবই, তো সেইকাৰণে ভিটামিনখিনি আপোনালোকে ভালকৈ চাই ল'ব। নাইট ব্লাইণ্ডনেছ ইজ ডিউ টু ডিফিচিয়েঞ্চি অফ, কুকুৰে কণা ৰোগ কোনটো ভিটামিনৰ অভাৱত হয়? অপশ্যন এ ভিটামিন এ, অপশ্যন বি ভিটামিন বি, অপশ্যন চি ভিটামিন চি আৰু ভিটামিন ডি। তো ইয়াৰ উত্তৰটো হ'ব ভিটামিন এ, অপশ্যন এ। ধৰক ভিটামিনৰ কুৱেশ্যন, কোনটো ভিটামিনৰ কাৰণে কি ডিফিচিয়েঞ্চি হয় সেইটো চাব, আৰু ভিটামিন এৰ চাইণ্টিফিক নেম কি, মানে চাইণ্টিফিক নেমবিলাক বা এনাদাৰ নেমবিলাক চাই ল'ব। তো আমি ভিটামিনৰ ওপৰত এক্সট্ৰা ভিডিঅ' লৈ আহিম বাৰু। নেক্সট কুৱেশ্যন, মুভমেণ্ট অফ ৱাটাৰ ইনটু প্লেণ্ট ৰুটছ ইজ, উদ্ভিদৰ সিফালে পানীৰ গতি কিহৰ দ্বাৰা হয়? অপশ্যন এ ট্ৰেন্সপাইৰেশ্যন, অপশ্যন বি অসমোচিছ, অপশ্যন চি ডিফিউজন আৰু অপশ্যন ডি এক্টিভ ট্ৰান্সপৰ্ট। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি অসমোচিছ, অতিশ্ৰৱণ। তো অভিশ্ৰৱণ আছিলে। তো নেক্সট 38, ফাদাৰ অফ মাইক্ৰ'বায়'লজি ইজ, অণুজীৱ বিজ্ঞানৰ পিতৃ কোন? অপশ্যন এ লুইচ পাস্তুৰ, অপশ্যন বি লুৱেন হক, অপশ্যন বি ৰবাৰ্ট হক আৰু অপশ্যন ডি ডাৰউইন। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি। নেক্সট কুৱেশ্যন, তো এই কুৱেশ্যনটোৰ এনচাৰটো আপোনালোকে কমেণ্ট কৰি জনাব। ফিমেল ছেক্স হৰম'ন ইজ, স্ত্ৰীলিংগ হৰম'ন কি? তো ফিমেল ছেক্স হৰম'ন, অপশ্যন এ টেষ্টষ্টেৰন, অপশ্যন বি এষ্ট্ৰজেন, অপশ্যন চি ইনচুলিন আৰু অপশ্যন ডি এড্ৰিনালিন। তো ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন, স্মলেষ্ট ইউনিট অফ লাইফ ইজ, জীৱনৰ আটাইতকৈ সৰু এককটো কি? তো জীৱৰ। তো অপশ্যন এ টিচু কলা, অপশ্যন বি অৰ্গান, অপশ্যন চি চেল আৰু অপশ্যন ডি এটম। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি চেল। চেল হৈছে আটাইতকৈ স্মলেষ্ট ইউনিট অফ লাইফ। নেক্সট কুৱেশ্যন, ব্লাড প্ৰেছাৰ ইজ মেজাৰ্ড বাই, তেজৰ চাপৰ যিটো ব্লাড প্ৰেছাৰ আছে তো সেইটো কিহেৰে জোখা হয়? অপশ্যন এ ষ্টেথোস্কোপ, অপশ্যন বি স্ফিগমোমেনোমিটাৰ। এইটো কুৱেশ্যন যিটো মানে স্ফিগমোমেনোমিটাৰ এইটো মানে ফাইভাত দিছিলে আমাৰ এক্সামত, তো একবাৰতে মোক ৱাৰ্ডটো ক'ব দিছিলে, স্ফিগমোমেনোমিটাৰ। নেক্সট অপশ্যন চি থাৰ্মোমিটাৰ আৰু অপশ্যন ডি বেৰ'মিটাৰ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি স্ফিগমোমেনোমিটাৰ। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য ফ্লাইটলেছ বাৰ্ড? তো তলৰ কোনটো চৰাই উৰিব নোৱাৰে? অপশ্যন এ ভাটৌ, অপশ্যন বি উট চৰাই, অপশ্যন চি ইগল আৰু অপশ্যন ডি কাউৰী। ইয়াৰ উত্তৰটো হৈছে উট চৰাই। নেক্সট কুৱেশ্যন, মেলেৰিয়া ইজ কজ বাই, মেলেৰিয়া ৰোগ কিহৰ কাৰণে হয়? অপশ্যন এ প্লাজমডিয়াম, অপশ্যন বি বেক্টেৰিয়া, অপশ্যন চি ভাইৰাছ আৰু অপশ্যন ডি ভেঁকুৰ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ। তো এনেকুৱা কুৱেশ্যনৰ প্ৰিভিয়াছ ইয়াৰত আহিছিলে। আৰু আপোনালোকে চাব প্লাজমডিয়াম ভাইভেক্স, প্লাজমডিয়াম মেলেৰি, তো এনেকুৱা কিছুমান আছে, তো সেইবিলাক আপোনালোকে চাই ল'ব। তো 5টা টাইপৰ প্লাজমডিয়াম থাকে। 1 নম্বৰ প্লাজমডিয়াম ফেলচিফেৰাম, তো এইটো চবতকৈ ডেড চবতকৈ ভয়ানক সেইটোৱে হয়। নেক্সট প্লাজমডিয়াম ভাইভেক্স, তাৰপিছত প্লাজমডিয়াম নলেচি, তাৰপিছত প্লাজমডিয়াম মেলেৰি। তো আপোনালোকৰ স্ক্ৰীনৰ ছাইডৰ ফালে এইটো দি দিছোঁ। আৰু ইয়াৰ লাষ্টটো হৈছিলে প্লাজমডিয়াম অভেল। তো এই 5টা পেৰাচাইটৰ এই 5টা স্পেচিছ আছে। নেক্সট কুৱেশ্যন, pH ভেলু অফ হিউমেন ব্লাড ইজ, মানুহৰ ব্লাডত pH কিমান? অপশ্যন এ 6.4, এইটো কুৱেশ্যনো আহিছিলে। অপশ্যন বি 7.4, অপশ্যন চি 8.4 আৰু অপশ্যন ডি 5.4। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি টু 7.4। নেক্সট কুৱেশ্যন, মাষ্টাৰ গ্লেণ্ড ইজ অলছ' ন'ন এজ, তো মাষ্টাৰ গ্লেণ্ডক কি বুলি জনা যায়? অপশ্যন এ পিটুইটাৰী গ্ৰন্থি বা পিটুইটাৰী গ্লেণ্ড, নেক্সট থাইৰয়ড, তাৰপিছত এড্ৰিনালিন আৰু পেংক্ৰিয়াছ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ পিটুইটাৰী। তো কুৱেশ্যনটো অলপমান চেঞ্জ কৰি দিব পাৰে, পিটুইটাৰী গ্লেণ্ডক কি গ্লেণ্ড বুলি জনা যায় সেনেকুৱা দিব পাৰে। তো মাষ্টাৰ গ্লেণ্ড মানে পিটুইটাৰী গ্লেণ্ড। নেক্সট কুৱেশ্যন, প্লেণ্টছ ষ্ট'ৰ ফুড ইন দ্য ফৰ্ম অফ, উদ্ভিদে কি ৰূপত খাদ্য জমা কৰি ৰাখে? 1 নম্বৰ গ্লুক'জ, 2 নম্বৰ ষ্টাৰ্চ, শ্বেতসাৰ, তাৰপিছত গ্লাইক'জেন আৰু অপশ্যন ডি প্ৰ'টিন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি ষ্টাৰ্চ। তো গছবিলাকে খাদ্যটো ষ্টাৰ্চৰ ৰূপত জমা কৰি ৰাখে। নেক্সট কুৱেশ্যন, ফাংচনেল ইউনিট অফ ইনহেৰিটেন্স ইজ, তো অপশ্যন এ DNA, অপশ্যন বি জিন, অপশ্যন চি ক্ৰম'জম আৰু অপশ্যন ডি নিউক্লিয়াছ। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি জিন। নেক্সট কুৱেশ্যন, টোটেল বনছ ইন হিউমেন আৰ, মানুহৰ মুখমণ্ডলত মানুহৰ মুখত কিমানডাল হাড় থাকে? তো
আপোনালোকৰ টোটেল 206 বন থাকে। তো সেইখিনি আৰু বডিত ভাগ হৈ আছে। তো এইখিনি ডিছকাশ্যন কৰি আছোঁ বাৰু। অপশ্যন এ 14, অপশ্যন বি 10, অপশ্যন চি 8 আৰু অপশ্যন ডি 12। তো ইয়াৰ উত্তৰটো হ'ব 14। তো মানুহৰ যিটো স্কেলেটন আছে 206 বন, তো সেইখিনি দুটা পাৰ্টত ভাগ হৈ আছে। তো ফাৰ্ষ্ট এক্সিয়েল স্কেলেটন য'ত 80 বনছ থাকে, তাৰপিছত আহি গ'ল এপেণ্ডিকুলাৰ স্কেলেটন য'ত 126 বন থাকে। তো এইখিনি আপোনালোকে ভাগখিনি চাব পাৰে। এক্সিয়েল স্কেলেটনত থাকে স্কাল, তাৰপিছত ভাৰ্টিব্ৰেল কলম, তাৰপিছত থৰাচিছ কেছ বা ৰিব কেছ এইখিনি থাকে। আৰু এপেণ্ডিকুলাৰ স্কেলেটনত থাকে আপাৰ লিম, তো হাত ভৰি এইবিলাক থাকে। নেক্সট কুৱেশ্যন, ইউনিভাৰ্চেল ৰিচিপেণ্ট ব্লাড গ্ৰুপ ইজ, সাৰ্বজনীন মানে কোনটো ব্লাড গ্ৰুপে সকলোৰে পৰা ব্লাড ৰিচিভ কৰিব পাৰে? অপশ্যন এ, অপশ্যন বি, বি, অপশ্যন চি এ বি আৰু অপশ্যন ডি অ'। তো ইয়াৰ উত্তৰটো হৈছে এ বি। তো এ বি গ্ৰুপে সকলোৰে পৰা ব্লাড ল'ব পাৰে, কিন্তু অ' ব্লাডে সকলোকে ব্লাড দিব পাৰে। নেক্সট কুৱেশ্যন, ষ্টাডি অফ টিচুজ ইজ কল্ড, ষ্টাডি অফ টিচু ইজ কল্ড। তো টিচুৰ বিষয়ে অধ্যয়নক কি বুলি কোৱা হয়? চাইটলজি, তাৰপিছত হিষ্টলজি, তাৰপিছত মাইকলজি আৰু অপশ্যন ডি ইকলজি। তো ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, হিষ্টলজি। তো আজি প্ৰায় 25টা কুৱেশ্যন হৈ গ'ল। তো নেক্সট পাৰ্টত আৰু 25টা কুৱেশ্যন বায়'লজিত আলোচনা কৰিম। তো বায়'লজিত 100টা হোৱাৰ পিছত আমি ফিজিক্সৰ আলোচনা কৰিম, কেমেষ্ট্ৰি আলোচনা কৰিম, ইংলিছ গ্ৰামাৰৰ আলোচনা কৰিম। তো নেক্সট পাৰ্টৰ প্ৰথম কুৱেশ্যন বাৰু কৈ থৈছোঁ, হুইচ পাৰ্ট অফ দ্য ব্ৰেইন কণ্ট্ৰলছ বেলেঞ্চ, মগজুৰ কোনটো অংশই ভাৰসাম্য নিয়ন্ত্ৰণ কৰে? অপশ্যন এ চেৰিব্ৰাম, অপশ্যন বি চেৰিবেলাম। তো বহুতৰে কনফিউজ হয় চেৰিব্ৰাম আৰু চেৰিবেলামৰ ক্ষেত্ৰত। নেক্সট অপশ্যন চি মেডুলা আৰু অপশ্যন ডি পন্স। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি চেৰিবেলাম। বাকী আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোক ভিডিঅ'টো ভাল পালে। তো যদি চেনেলত প্ৰথমবাৰৰ কাৰণে বা ছেকেণ্ডবাৰৰ কাৰণে আহিছে আৰু ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিব। লগতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। তো যিহেতু এক্সামলৈকে বেছি দিন নাই, তেনেহ'লে আপোনালোকে যদি ইচ্ছা কৰে আমাৰ ই বুক আৰু মক টেষ্ট চিৰিজখিনি ল'ব পাৰে। তো মক টেষ্ট চিৰিজখিনি আপোনালোকৰ প্ৰিপেৰেশ্যনখিনি আগবঢ়াই দিয়াত সহায় কৰিব। তো মক টেষ্ট চিৰিজটো প্ৰেক্টিচৰ কাৰণে হয়। তো বাকী আপোনালোকে ইচ্ছা কৰিলে লৈ ল'ব পাৰিব। বাকী এই ভিডিঅ'টোত এইখিনিয়ে, ধন্যবাদ।